হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ আৰু সকলোকে আজিৰ ভিডিঅ'টিলৈকে স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে গম পায় যে হায়াৰ ছেকেণ্ডেৰী HS ছেকেণ্ড ইয়াৰ পলিটিকেল ছায়েন্সৰ আমি কোৰ্চটো ইউটিউবত ষ্টাৰ্ট কৰিছোঁ এইটো চেনেলত। গতিকে অলৰেডি আমি 10টামান ক্লাছ কৰিলোঁ। অলৰেডি 3টামান চেপ্টাৰ, 2টা চেপ্টাৰ শেষ হৈছে। যদি আমি কল্ড ৱাৰক ধৰোঁ তেতিয়াহ'লে 3টা চেপ্টাৰ শেষ হৈছে। কল্ড ৱাৰটো যিহেতু হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ পলিটিকেল ছায়েন্সৰ যিটো চিলেবাছ হয় সেইটো কাৰণে কল্ড ৱাৰক জড়িত কৰি কল্ড ৱাৰৰ লগত ইনক্লুড হৈয়ে গোটেইকেইটা চেপ্টাৰ জড়িত হৈ আছে। সেইটো কাৰণে মই কল্ড ৱাৰটো প্ৰথম ক্লাছটোতে অকণমান কৈ দিছিলোঁ। তাৰ লগতে আমি আলোচনা কৰিছিলোঁ যে ক্লাছবিলাক কেনেদৰে কৰিম। আপোনালোকে যদি আগৰ ক্লাছকেইটা চোৱা নাই তেতিয়াহ'লে প্লে'লিষ্টত গৈ পেলাই HS ছেকেণ্ড ইয়াৰ বুলি মোৰ চেনেলটোত, এইটো চেনেলতে এটা প্লে'লিষ্ট আছে। সেইটো প্লে'লিষ্টত গ'লে আপোনালোকে গোটেইকেইটা ক্লাছ দেখিবলৈ পাব, বা যিকোনো এটা ভিডিঅ', এইটো ভিডিঅ'ৰো আপোনালোকে যদি ভিডিঅ'টো চাই আছে ভিডিঅ'টোৰো কমেণ্টত আপোনালোকে প্লে'লিষ্টৰ লিংকটো পাব। তাত ক্লিক কৰিলেও গোটেইকেইটা ক্লাছ আহি যাব। আপোনালোকে ক্ৰনলজিকেল অৰ্ডাৰত ভিডিঅ'কেইটা চাব আৰু এইটো ভিডিঅ'ৰ পৰাও আপোনালোকে ষ্টাৰ্ট কৰিব পাৰে, কোনো অসুবিধা নাই। গতিকে আমি চিলেবাছটো ষ্টাৰ্ট কৰিছোঁ SEC NCERT বা CBSEৰ যিটো আমাক চিলেবাছ দিয়া হৈছে সেই চিলেবাছ অনুসৰি আমি ক্লাছবিলাক কৰিছোঁ। ইংৰাজী আৰু অসমীয়া মাধ্যমত দুয়োটা মাধ্যমতে ক্লাছবিলাক কৰা হৈছে। গতিকে ক্লাছ আমি এইবিলাকৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। অলৰেডি আমি থাৰ্ড চেপ্টাৰটো কৰি আছিলোঁ। আজি থাৰ্ড চেপ্টাৰটো লাষ্ট ক্লাছটো কৰিম, যিটো হৈছে সমসাময়িক দক্ষিণ এছিয়া বা কণ্টেম্পৰাৰী চাউথ এছিয়া চেপ্টাৰটো। এইটো চেপ্টাৰৰ ইন্ট্ৰডাকশ্যন লগতে বাকীখিনি আমি আলোচনা কৰিছিলোঁ। পলিটিকেল ছিষ্টেম কেনেকুৱা ধৰণৰ এইবিলাকৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। এইটো চেপ্টাৰৰ লাষ্ট ক্লাছত আমি কৈছিলোঁ যে পলিটিকেল ছিষ্টেম ইন চাউথ এছিয়া, কেনেকুৱা ধৰণৰ দক্ষিণ এছিয়াৰ ৰাজনৈতিক ব্যৱস্থাটো, যে বিভিন্ন ধৰণৰ ৰাজনৈতিক ব্যৱস্থা দক্ষিণ এছিয়াৰ গোটেইখন দেশত চলি আহিছে। ভাৰতবৰ্ষত আৰম্ভণিৰ পৰা গণতান্ত্ৰিক ব্যৱস্থা চলি আহিছে, এটা স্থিৰ গণতান্ত্ৰিক ব্যৱস্থা বা ষ্টেবল ডেম'ক্ৰেটিক ছিষ্টেম এজ উই কেন চে, বাট ইন পাকিস্তান এজ উই কেন চি দেয়াৰ আৰ মেনি ups and downs in democracy and in সামৰিক শাসনৰ মাজত বিভিন্ন ধৰণৰ পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে। ঠিক তেনেদৰে মিলিটাৰী ৰুলো মাজতে আহিছে বাংলাদেশৰ, লগতে গণতন্ত্ৰও আহিছে। গতিকে নেপালতো আমি প্ৰথমৰ পৰা কি দেখিব পাওঁ, এজ এ monarchical country নেপাল এজ উই কেন চি, বাট আফটাৰ দেট ইট বিকাম এ ডেম'ক্ৰেটিক ৰিপাব্লিক we can say. And in Sri Lanka many ups and downs as well. Ethnic conflicts is there in Sri Lanka. So যিটো জাতিগত সংঘাতে শ্ৰীলংকাত বিভিন্ন ধৰণৰ পৰিৱৰ্তন আনি আছে, ৰাজনৈতিক ব্যৱস্থাটো বহুতখিনি প্ৰভাৱিত কৰিছে। আফগানিস্তানতো ঠিক তেনেদৰে আমি দেখিবলৈ পাওঁ। এইটো বিষয়ে আমি আলোচনা কৰিছিলোঁ লাষ্ট ক্লাছত। আজি আমি আলোচনা কৰিম এজ এ পাৰ্টিকুলাৰ পইণ্ট অফ ভিউ এবাউট দ্য হোল কাণ্ট্ৰিজ, অল অফ দিছ কাণ্ট্ৰিজ, এবাউট দিছ South Asian region, that is Pakistan, India, all of these countries, the political system we will discuss today. So first we will discuss military rule and democracy in Pakistan, যিটো আমাক চিলেবাছতো লাগে। পাকিস্তানত সামৰিক শাসন আৰু গণতন্ত্ৰ কেনেকুৱা ধৰণৰ আৰম্ভণিৰ পৰা চলি আছে। আমি জানো যে পাকিস্তানৰ স্বাধীনতা লাভ কৰিছিলে 1947 চনত, যিটো ইণ্ডিয়াৰ একে সময়তে হয়। লগতে স্বাধীনতাৰ পিছৰ পৰাই কি দেখিবলৈ পাওঁ যে পাকিস্তানত সামৰিক বাহিনীয়ে বহুখিনি ৰাজনৈতিক বিষয়ত হস্তক্ষেপ গ্ৰহণ কৰি আছে। মিলিটাৰী হেজ ৰিপিটেডলি ইণ্টাৰভেন্ড ইন পলিটিক্স of Pakistan. So Pakistan has experienced several military coups. Military rulers such as Ayub Khan, Zia-ul Haq and Parvez Musharraf governed the country for long periods of time. Even when elected governments were in power, the army continued to exert strong influences. Weak political institutions and frequent instability. Instability is the main thing of the Pakistan's political system. Encourage military dominance. Okay, so পাকিস্তানত একাধিকবাৰ সামৰিক অভ্যুত্থান দেখিবলৈ পোৱা যায়। আৰু এই সামৰিক অভ্যুত্থান কিহৰ কাৰণে হয়? যেতিয়া ৰাজনৈতিক ব্যৱস্থাটোত আমি অস্থিৰতা দেখিবলৈ পাওঁ। যিকোনো ধৰণৰ যিকোনো দেশৰ ৰাজনৈতিক ব্যৱস্থাত যেতিয়া অস্থিৰতা দেখিবলৈ পাবা তেতিয়াই কি হ'ব, যেতিয়া দুৰ্বল ৰাজনৈতিক দল থাকে তেতিয়া অস্থিৰ চৰকাৰ ব্যৱস্থাই সামৰিক শাসনক উৎসাহিত কৰি আহিছে। আমি তেনেকুৱা ধৰণৰ উদাহৰণ গোটেই বিশ্বত বিভিন্ন ধৰণৰ দেশত দেখিবলৈ পাওঁ। ম্যানমাৰৰ নিউজ যদি তোমালোকে ফ'ল' কৰা, ম্যানমাৰৰ কথাও তোমালোকে জানিবা, তেনেকুৱা ধৰণৰে হৈ আছে বৰ্তমান সময়ত। লগতে ৰিচেণ্টলি তেনেকুৱা ধৰণৰ বহুত দেশত হৈ আছে, বাংলাদেশতো হৈ আছে। গতিকে ডাজ পাকিস্তানছ পলিটিকেল ছিষ্টেম হেজ অস্কিলেটেড বিটুইন ডেম'ক্ৰেচি এণ্ড মিলিটাৰী ৰুল, প্ৰিভেণ্টিং দ্য এষ্টাব্লিছমেণ্ট অফ এ ষ্টেবল ডেম'ক্ৰেটিক গভৰ্ণমেণ্ট।
গতিকে এইদৰে পাকিস্তানৰ ৰাজনীতি গণতন্ত্ৰ আৰু সামৰিক শাসনৰ দুলয়মান অৱস্থাত আছে আৰু ইয়াত গণতন্ত্ৰ সম্পূৰ্ণৰূপে স্থিৰ হ'ব পৰা নাই সামৰিক শাসনে বিভিন্ন সময়ত ইয়াতে প্ৰভাৱিত কৰা দেখা গৈছে পাকিস্তানৰ যিটো গভৰ্ণমেণ্ট সিস্টেম বা পলিটিক্যাল সিস্টেম বুলি আমি যিটো ক'ব পাৰোঁ নেক্সট আহো আমি বাংলাদেশৰ পলিটিক্যাল সিস্টেম বা বাংলাদেশত গণতন্ত্ৰৰ কথা আমি আহো বাংলাদেশে কি কৰিছে 1971 চনত বাংলাদেশ had independent after independence the country faced political instability and periods of military rule over time Bangladesh returned to a democratic system with regular elections although challenges such as political rivalry and governance issues remain democracy continues to function in Bangladesh বাংলাদেশে 1971 চনত স্বাধীনতা লাভ কৰে আমি সকলোৱে জানো স্বাধীনতা লাভ কৰাৰ আৰতো এটা কাহিনী আছে এই কাহিনীবিলাক নেক্সট ক্লাছত আমি কম যেটো এটা চেপ্টাৰ আছে আমাৰ তেনেকুৱা ধৰণৰ গতিকে বাংলাদেশৰ স্বাধীনতাৰ বিষয়ে আমি কম তাতে ভাৰতবৰ্ষৰো বহুতখিনি সহায় আছে বাংলাদেশৰ ওপৰত আৰু বাংলাদেশ তাৰে আগলৈকে কি আছিল এজ এ পাৰ্ট অফ পাকিস্তান বাংলাদেশ ওয়াজ ইষ্ট পাকিস্তান দ্যাট টাইম till 1971 from 1947 So after that what happened বাংলাদেশত কি হলছে ভাষাক লৈ পেলে মূলত বিপ্লৱ আৰম্ভণি হৈছিল বাংলাদেশত একচুয়ালি দ্যাট ওয়াজ এ পূব যেটো ইষ্ট পাকিস্তান আছিল পূব পাকিস্তানত ভাষাক লৈ পেলে এটা বিভিন্ন ধৰণৰ উৰ্দু আৰু বেংগলী ভাষাক লৈ পেলাই প্ৰবলেমেটিক ইস্যুজ কিছুমানৰ সৃষ্টি হৈছে যাৰ ফলত 1971 চনত বাংলাদেশে এজ এ নিউ কান্ট্ৰি এমাৰ্জড হয় সো স্বাধীনতাৰ পিছত দেশখনে কিছুমান সময়ত ৰাজনৈতিক অস্থিৰতা আৰু সামৰিক শাসনৰ অভিজ্ঞতা লাভ কৰিছে পিছলৈ বাংলাদেশে পুনৰ গণতান্ত্ৰিক ব্যৱস্থা গ্ৰহণ কৰে আৰু নিয়মিত নিৰ্বাচন অনুষ্ঠিত হয় যদিও কিছুমান সমস্যা আছে তথাপিও বাংলাদেশত বৰ্তমানো গণতন্ত্ৰ চলি আছে ইন দ্য কাৰেন্ট সিনাৰিও বাংলাদেশত গণতান্ত্ৰিক কাঠামো বজাই আছে however concern persists regarding political polarization the limited role of the opposition কি দেখা যায় বিৰোধী দলৰ সীমিত ভূমিকা দেখিবলৈ পোৱা গৈছে বাংলাদেশত আমি ৰিসেন্টলি জানো বাংলাদেশত যেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল হয় নহয় জনসাধাৰণৰ জৰিয়তে and the strength of democratic institution গণতান্ত্ৰিক প্ৰতিষ্ঠানৰ শক্তি সম্পৰ্কে উদ্বেগ দেখা যায় তথাপিও নিৰ্বাচন সংসদ আৰু সাংবিধানিক ব্যৱস্থাসমূহ কাৰ্যক্ষম হৈ আছে thus democracy has survived in Bangladesh despite several difficulties okay এতিয়া আহো নেপালৰ বিষয়ে নেপাল এখন ৰাষ্ট্ৰতন্ত্ৰ বুলি আমি আটায়ে জানো নেপালখন হৈছে এখন ৰাষ্ট্ৰতন্ত্ৰৰ দেশ কিন্তু বৰ্তমান সময়ত আৰম্ভণিতে 1949 ৰ পৰা নেপালত কি হৈছে ৰাষ্ট্ৰতন্ত্ৰ বিৰাজ কৰি আছিল কিন্তু বৰ্তমান সময়ত আফটাৰ 2006 নেপালে কি কৰিছে গণতান্ত্ৰিক সংবিধান গ্ৰহণ কৰিছে তো সাংবিধানিক ৰাষ্ট্ৰতন্ত্ৰ বুলি ক'ব পৰা যায় নেপালক ওকে কনস্টিটিউশনাল মনাৰ্কি as we can say or otherwise we can say monarchical republic federal democratic system গ্ৰহণ কৰিছে বুলি ক'ব পাৰি বা ক'ব পাৰি যে কনস্টিটিউশনাল monarchical constitutional monarchy বুলি আমি ক'ব পাৰো for a long period of time Nepal was ruled by a monarchy in which the king held most of the political power popular movements demanded democratic reforms and greater public participation and in 2008 the monarchy was abolished not totally abolished but in few sense the monarchy has abolished and Nepal was declared a democratic republic or we can say constitutional monarchy to that ৰখা হৈছে যেনেকুৱা ধৰণৰ ইংলেণ্ডত চলি আছে ইংলেণ্ডতকৈও নেপালত বৰ্তমান কম দেখাবলৈ পোৱা যায় গতিকে ক'ব পাৰি যে constitutional monarchy নেপালক In the current scenario, Nepal continues as a federal democratic republic but faces challenges such as political instability, frequent changes of government and coalition politics. Despite these issues, democratic institutions and elections continue to function. Thus, Nepal represents a transition from monarchy to democracy through the consolidation of democracy is still ongoing. দীৰ্ঘ সময় ধৰি নেপালত কি আছিল ৰাষ্ট্ৰতন্ত্ৰৰ শাসন বৰ্তি থকা দেখাবলৈ পোৱা গৈছিল য'ত ৰজাই মুখ্য ৰাজনৈতিক ক্ষমতা দখল কৰিছিল জন আন্দোলনৰ ফলত বা গণ আন্দোলনৰ জৰিয়তে গণতান্ত্ৰিক সংস্কাৰ আৰু জনগণৰ অধিক অংশগ্ৰহণৰ দাবী নেপালত জোৰদাৰ কৰা হয় আৰু 2008 চনত ৰাষ্ট্ৰতন্ত্ৰক বিলুপ্ত কৰি সম্পূৰ্ণৰূপে কিন্তু বিলুপ্ত হোৱা নাই গণতান্ত্ৰিক গণৰাজ্য প্ৰতিষ্ঠা কৰা হৈছে নেপালত নতুন সংবিধানে ফেডাৰেল বা যেটো ফেডাৰেল গণতান্ত্ৰিক ব্যৱস্থা প্ৰতিষ্ঠা কৰে আমি সাংবিধানিক গণতন্ত্ৰ বুলি ক'ব পাৰো
সাংবিধানিক ৰাজতন্ত্ৰ বুলি ক'ব পাৰি ওকে কনষ্টিটিউচনেল এই শব্দটো লিখি ৰাখিবা নেপালৰ ক্ষেত্ৰত কনষ্টিটিউচনেল ওকে কনষ্টিটিউচনেল মনাৰ্কি হ'ব আৰু অসমীয়াত হ'লে হ'ব সাংবিধানিক ৰাজতন্ত্ৰ ওকে সাংবিধানিক আৰু ৰাজতন্ত্ৰ শব্দটো লিখি ৰাখিবা নেপালৰ ৰাজনৈতিক ব্যৱস্থাৰ বিষয়ে লিখিবলৈ আহিলে বৰ্তমান সময়ত নেপালত হৈছে সাংবিধানিক ৰাজতন্ত্ৰ বুলি আমি ক'ব পাৰোঁ বা কনষ্টিটিউচনেল মনাৰ্কি উই কেন সি বৰ্তমান পৰিস্থিতিত নেপাল ফেডাৰেল গণতান্ত্ৰিক গণৰাজ্য হিচাপে চলি আছে যদিও ৰাজনৈতিক অস্থিৰতা সঘন চৰকাৰ পৰিৱৰ্তন আমি বৰ্তমান সময়তো দেখিবলৈ পাইছোঁ নেপালত বহুত ইনষ্টেবিলিটি দেখা গৈছে আৰু য'ত চৰকাৰ বা সন্মিলিত চৰকাৰৰ সমস্যাই দেখা গৈছে তথাপিও নিৰ্বাচন আৰু গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহ কাৰ্যক্ষম হৈ আছে এইদৰে নেপাল ৰাজতন্ত্ৰৰ পৰা গণতন্ত্ৰলৈ সফল পৰিৱৰ্তন দেখিবলৈও গণতন্ত্ৰ দৃঢ় কৰাৰ প্ৰক্ৰিয়া অব্যাহত আছে নেপালত নেক্সট আমি আহোঁ এথনিক কনফ্লিক্টছ এণ্ড ডেমক্ৰেচি ইন শ্ৰীলংকা ওকে শ্ৰীলংকাত জাতিগত সংঘাত আৰু গণতন্ত্ৰৰ বিষয়ে শ্ৰীলংকাৰ বিষয়ে ক'লে আমাৰ এটা বস্তু মনলৈ আহে চাগে তোমালোকৰ তামিল আৰু সিংহলীৰ মাজত যিটো জাতিগত সংঘৰ্ষ সেইটোৱে হৈছে তামিলৰ মূল এথনিক কনফ্লিক্টছ বুলি ক'ব পাৰি চ' শ্ৰীলংকা ফলোজ এ ডেমক্ৰেটিক পলিটিকেল চিষ্টেম বাট ইটছ ডেমক্ৰেচি ৱাজ চিৰিয়াছলি এফেক্টেড বাই এথনিক কনফ্লিক্ট দিছ ইজ দ্য মেইন ইছ্যু অফ শ্ৰীলংকা The conflict mainly arose between Sinhalese majority and the Tamil minority. So Tamil is the minority community in Sri Lanka. Okay, this led to a long civil war. Sri Lankat Griha Juddha. Civil war মানে হৈছে Griha Juddha between the Sri Lankan government and the LTTE. Liberation Tigers of Tamil LM. Okay, LTTE full form to Liberation Tigers of Tamil LM, which lasted for several decades. Although democratic institutions existed, the civil war weakened democracy and human rights. The civil war ended in 2009, bringing peace and political stability. In the current scenario, Sri Lanka continues as a democracy, but it faces challenges such as ethnic reconciliation, economic crisis and public dissatisfaction. Despite these problems, elections and democratic institutions continue to function in Sri Lanka. Thus, ethnic conflict deeply affected democracy in Sri Lanka and strengthening democracy remains an ongoing process. কি কোৱা হৈছে যে শ্ৰীলংকাত গণতান্ত্ৰিক শাসন ব্যৱস্থা থাকিলেও জাতিগত সংঘাতে গণতন্ত্ৰক গভীৰভাৱে প্ৰভাৱিত কৰি আহিছে শ্ৰীলংকাত আৰম্ভণিৰে পৰাই এই সংঘাত মূলতঃ সিংহলী সংখ্যাগৰিষ্ঠ গোট আৰু তামিল সংখ্যালঘুৰ মাজত সৃষ্টি হৈছিল ইয়াৰ ফলত চৰকাৰ আৰু LTTE লিবাৰেশ্যন টাইগাৰ্ছ অফ তামিল LMৰ মাজত দীঘলীয়া গৃহযুদ্ধ সংঘটিত হয় যিটো গৃহযুদ্ধৰ কাৰণে হয়তো নহয় হৈ কি হৈছিল আমাৰ যে ৰাজীৱ গান্ধীৰ তাত হত্যা কৰা হৈছিল বুলি কোৱা হয় শ্ৰীলংকাৰ লগত ইণ্ডিয়াৰ যিটো গৃহযুদ্ধ শ্ৰীলংকাৰ লগত ইণ্ডিয়াৰ নহয় মেইনলি সিংহলী আৰু তামিলখিনিৰ মাজত যিটো এটা গৃহযুদ্ধ চলি আছিল সেই গৃহযুদ্ধটো নোহোৱা কৰাৰ কাৰণে ৰাজীৱ গান্ধীয়েও পিছ কিপিং অপাৰেশ্যন ফ'ৰ্চেছৰ কাৰণে সহযোগ কৰিছিল শ্ৰীলংকাত আৰু তাৰে কাৰণে শেষত গৈ পেলাই ৰাজীৱ গান্ধীকো এছেচিনেশ্যন কৰা হ'ল বুলি বহুতে ক'ব বিচাৰে যদিও গণতান্ত্ৰিক প্ৰতিষ্ঠান আছিল গৃহযুদ্ধৰ বাবে গণতন্ত্ৰ আৰু মানৱ অধিকাৰ দুৰ্বল হৈ পৰিছিল শ্ৰীলংকাত 2009 চনত গৃহযুদ্ধৰ অন্ত পৰে আৰু দেশখনত শান্তি স্থাপন হয় কিন্তু বৰ্তমান পৰিস্থিতিটো কি দেখা গৈছে শ্ৰীলংকা এখন গণতান্ত্ৰিক দেশ হৈ থাকিলেও জাতিগত সমন্বয় অৰ্থনৈতিক সংকট আৰু জন অসন্তোষৰ দৰে সমস্যাৰ সন্মুখীন হোৱা দেখা গৈছে শ্ৰীলংকাত তথাপিও নিৰ্বাচন আৰু গণতন্ত্ৰ প্ৰতিষ্ঠানসমূহ বৰ্তমানেও চলি আছে এইদৰে শ্ৰীলংকাত জাতিগত সংঘাতে গণতন্ত্ৰক প্ৰভাৱিত কৰি আহিছে আৰু গণতন্ত্ৰ দৃঢ় কৰাৰ প্ৰতিষ্ঠা এতিয়াও শ্ৰীলংকাত অব্যাহত আছে নেক্সট আমি আহোঁ ইণ্ডিয়া আৰু পাকিস্তানৰ কনফ্লিক্ট ইণ্ডিয়া পাকিস্তান কনফ্লিক্ট ভাৰত পাকিস্তানৰ সংঘাত যিটো এটা হৈছে মূল বিষয়বস্তু ভাৰতবৰ্ষৰ যদি আমি ৰাজনৈতিক ব্যৱস্থাটোৰ বিষয়ে চাওঁ বা ভাৰতৰ ৰাজনৈতিক ব্যৱস্থা আৰু ভাৰতৰ লগত আন এখন দেশৰ সম্পৰ্ক বা সংঘাতৰ কথা ক'বলৈ হ'লে আমি ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ কথা মনতে আহে ৰিচেণ্টলিও বহুতখিনি হৈ গৈছে আৰম্ভণিৰ পৰা অকণমান বেকগ্ৰাউণ্ডটো জানিলেও ইয়াত আমি So the conflict between India and Pakistan began soon after in 1947
The main cause of tension has been Kashmir issue from the starting of the independence. The Kashmir issue is the main region of tension between these two nations, along with border disputes, okay, and cross-border terrorism. India and Pakistan have fought several wars after independence in 1947 because of this Kashmir issue, and in 1965, then 1971 the Bangladesh war as famously known, and the Kargil conflict in 1999. Both countries are nuclear superpowers. In 1974 both of these countries have successfully cleared their nuclear powers, which makes the conflict more serious and dangerous. In the current scenario, relations remain tense due to border incidents and lack of trust. আমি ৰিচেণ্ট সময়তো বহুতখিনি দেখিবলৈ পাওঁ। ৰিচেণ্টলি যোৱা বছৰ যিটো ঘটনা ঘটিলে ইণ্ডিয়া আৰু পাকিস্তানৰ কাশ্মীৰত যিটো এটা সংঘাত ঘটিলে, হয় নহয়, তাৰে ফলত কি কৰিছে, যিটো আমাৰ ইণ্ডাছ ৱাটাৰ ট্ৰিটি আছিলে 1960 যিটো চাইন কৰা হৈছিলে ইণ্ডাছ ৱাটাৰ ট্ৰিটিটো বৰ্তমান কি কৰা হৈছে, ইণ্ডিয়াই নামানো বুলি কৈছে 1960 যিটো ইণ্ডাছ ৱাটাৰ ট্ৰিটি। গতিকে এইটো এটা মূল ঘটনা হৈ পৰিছে, হয় নহয়। তাৰে লগতে কি আছে, however dialogue, ceasefire agreements and diplomatic efforts are seen as necessary for peace in South Asia, but India and Pakistan continued in conflicting situations every time, most of the time. Thus 2016 to হয় না নহয় 2016 2019 সময়ে সময়ে ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত বিভিন্ন ধৰণৰ যুদ্ধৰ বা উত্তেজনাৰ পৰিস্থিতি, সীমান্ত উত্তেজনা, কাশ্মীৰক লৈ উত্তেজনা দেখিবলৈ পোৱা গৈছে, সংঘাত, লাইন অফ কণ্ট্ৰল, হয় নহয়। Thus, Indian-Pakistan relations are marked by conflict, mistrust, and occasional attempts at cooperation. So, যিটো অসমীয়াটো এইখিনি আছেই গোটেইখিনি, হয় নহয়। 1947 আৰম্ভ হৈছিলে যিটো যুদ্ধ কাশ্মীৰক লৈ, তাৰপিছত 1965 একে ধৰণৰ, 1971 হ'ল বাংলাদেশক লৈ, 1999 কাৰ্গিল হ'ল, দেন এগেইন বিভিন্ন সময়ত হৈ আছে, 2000 পিছতো বহুতখিনি যুদ্ধ হৈ আছে, হয় নহয়। লাহোৰ চুক্তিও কৰা হৈছিলে, আগ্ৰা চুক্তি কৰা হৈছিলে অটল বিহাৰী বাজপেয়ী থাকোঁতে, বাট এগেইন বিভিন্ন ধৰণৰ 2016 19 যুদ্ধ হৈ আছে, লাষ্ট ইয়াৰো হৈছে বুলি ক'ব পাৰি। গতিকে এনেকুৱা ধৰণৰ সীমান্ত উত্তেজনা, বিশ্বাসৰ অভাৱ দুয়োখন দেশৰ মাজত চলি আহিছে, কিন্তু শান্তিৰ বাবে বাৰ্তালাপো কৰি থকা হৈছে দুইখন দেশৰ কূটনৈতিক নেতাসকলৰ মাজত, কিন্তু বৰ্তমানেও এটা কনফ্লিক্টিং চিটুৱেশ্যনৰ আমি দেখিবলৈ পাওঁ ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত। এতিয়া আমি আহোঁ ইণ্ডিয়া এণ্ড ইটছ নেইবাৰ, কেনেকুৱা ধৰণৰ সম্পৰ্ক চলি আছে ইণ্ডিয়া আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী দেশসমূহৰ মাজত। এতিয়া পাৰ্শ্বৱৰ্তী দেশ বুলি ক'লে মূলতঃ আমাৰ কি কি মনলৈ আহে, ইণ্ডিয়া, বাংলাদেশ, পাকিস্তান, হয়নে নহয়, বাংলাদেশ, পাকিস্তান, নেপাল, ভূটান, শ্ৰীলংকা, আফগানিস্তান, মলদ্বীপছো আহে। India aims to maintain friendly and cooperative relation with its neighbor. India has strong ties with Bangladesh, Bhutan, Nepal and Sri Lanka in areas like trade, বাণিজ্য, সংযোগ আৰু উন্নয়নৰ ক্ষেত্ৰত ঘনিষ্ঠ সম্পৰ্ক বজাই আহিছে, কিন্তু পাকিস্তানৰ সৈতে ৰাজনৈতিক আৰু নিৰাপত্তাজনিত সমস্যাৰ বাবে সম্পৰ্ক সদায় উত্তেজনাপূৰ্ণ হৈ আহিছে পাকিস্তানৰ লগত। বাকী কেইখন দেশৰ লগত ৰিলেশ্যনটো অলমষ্ট ষ্টেবল এটা পজিশ্যন আহিছে বুলি ক'ব পাৰি বৰ্তমান সময়ত। বাংলাদেশৰ লগতে হওক, নেপালৰ লগতো এবাৰ বহুতেই ফ্ৰেণ্ডলি সম্পৰ্ক এটা আছে, যদিও মাজে মাজে কিছুমান সীমান্ত উত্তেজনা দেখিবলৈ পোৱা যায়, লিপু লেক তেনেকুৱা ধৰণৰ বৰ্ডাৰক লৈ পেলাই, হয় নহয়, সেইখিনি বিষয়ে আমি আলোচনা কৰিম নিশ্চয়কৈ। লগতে আফগানিস্তানৰ লগতো এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে বুলি আমি ক'ব পাৰোঁ। শ্ৰীলংকাৰ লগতো সম্পৰ্ক বহুখিনি বৰ্তমান ষ্টেবিলিটিৰ পিনে আহিছে। In the current scenario, India follows policies such as neighborhood first to promote regional cooperation, economic integration and peace, and plays a leading role in South Asia as a regional power. বৰ্তমান পৰিস্থিতিত ভাৰতে neighborhood first
নীতিৰ জৰিয়তে আঞ্চলিক সহযোগিতা অৰ্থনৈতিক একত্ৰীকৰণ আৰু শান্তি আগবঢ়াবলৈ চেষ্টা কৰিছে দক্ষিণ এছিয়াত ভাৰতে এটা আঞ্চলিক শক্তি হিচাপে অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে বুলি ক'ব পাৰি হেতু কাৰণে দক্ষিণ এছিয়াৰ বিগ ব্ৰাদাৰ বুলি কোৱা হয় ডাঙৰ ভাই বুলি কোৱা হয় দক্ষিণ এছিয়াৰ দেশকেইখনৰ ভিতৰত ইণ্ডিয়া কাৰণ যিকোনো সমস্যা হলে ইণ্ডিয়াই প্ৰথমতে মূৰ পাতি ল'ব বুলি কোৱা হয় সো নেইবাৰহুড ফাৰ্ষ্ট পলিচি নৰেন্দ্ৰ মোদীৰ সময়ত ষ্টাৰ্ট কৰা হৈছে এই পলিচিৰ জৰিয়তে লগতে আৰু বিভিন্ন ধৰণৰ আমি সাৰ্কৰ কথা এতিয়া আলোচনা কৰিম আমি এতিয়া যদি আমি পিস এণ্ড কোঅপাৰেশ্যন ইন সাউথ এছিয়া বুলি ক'ব যাওঁ দক্ষিণ এছিয়াত শান্তি আৰু সহযোগিতাৰ কথা ক'ব যাওঁ তেতিয়াহ'লে প্ৰথমতে এবাৰ আহিব সাৰ্কৰ কথা সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল কোঅপাৰেশ্যন দক্ষিণ এছিয়াৰ আঞ্চলিক সহযোগিতাৰ যিটো সংস্থা আছে এই সংস্থাটোৰ কথা আমাৰ মনলৈ আহে যিটো গঠিত হৈছে 1985 চনত ওকে আৰু এইটো প্ৰতিষ্ঠা কৰা হৈছিলে ঢাকাত হৈছিলে প্ৰতিষ্ঠা কৰা 1985 চনত চন মনত ৰাখিবা ডেট বিলাক লিখি ৰাখিবা কোট কৰা হৈছে এইটো লিখি ৰাখিবা কিন্তু ঢাকাত প্ৰতিষ্ঠা কৰা হৈছিলে কিন্তু ইয়াৰ মুখ্য কাৰ্যালয় হৈছে নেপালৰ কাঠমাণ্ডুত ওকে নেপালৰ ৰাজধানী কাঠমাণ্ডুত হৈছে সাৰ্কৰ মুখ্য কাৰ্যালয় নেপালৰ কাঠমাণ্ডুত মনত ৰাখিবা এতিয়া সাৰ্কৰ মূল লক্ষ্যই কি হৈছে অৰ্থনৈতিক সহযোগিতা বৃদ্ধি কৰা দেশসমূহৰ মাজত হয় না ইকোনমিক কোঅপাৰেশ্যন বা অৰ্থনৈতিক সহযোগিতা বৃদ্ধি কৰা তাৰ লগতে কালচাৰেল এক্সচেঞ্জ বা সাংস্কৃতিক আদান প্ৰদান কৰা এতিয়া তোমালোকে দেখিবা সাৰ্কৰ এখন ইউনিভাৰ্চিটিও আছে সাৰ্কৰ বিভিন্ন সংস্থা কিছুমান আছে সাৰ্ক ইউনিভাৰ্চিটি আছে বা বিভিন্ন ধৰণৰ তেনেকুৱা সংস্থা আছে যিখন ইউনিভাৰ্চিটি আছে সেইখন আছে দিল্লীত আমাৰ ইণ্ডিয়াত আছে তেনেকৈ আন কিছুমান সংস্থা আছে গোটেইখন দেশতে ভগাই দিয়া হৈছে যি 8খন দেশ সাৰ্কৰ সদস্য ৰাষ্ট্ৰ হয় গোটেইখন দেশতে কিছুমান তেনেকুৱা ধৰণৰ ভগাই দিয়া হৈছে বিভিন্ন ধৰণৰ এজেন্সি বিলাক বা সংস্থা বিলাক কিন্তু ইউনিভাৰ্চিটিখন আছে আমাৰ ভাৰতবৰ্ষত দে গতিকে তেনেকুৱা ধৰণৰ সাংস্কৃতিক আদান প্ৰদান হৈ থাকে এতিয়া ভাৰতবৰ্ষত যেহেতু সাৰ্কৰ ইউনিভাৰ্চিটি আছে গতিকে সেই সাৰ্ক ইউনিভাৰ্চিটিত কি হয় বেলেগ দেশ কেইখনৰ বা সাৰ্কৰ আন সদস্য ৰাষ্ট্ৰৰ দেশৰ পৰাও মানুহবিলাক পঢ়িবলৈ আহে বা তোমালোকে দেখিবা কিছুমান ঠাইলৈ গ'লে ভাৰতৰ ভিতৰুৱা কিছুমান ঠাইলৈ ফুৰিবলৈ গ'লে দেখিবা সাৰ্কৰ সদস্য ৰাষ্ট্ৰ হোৱাৰ কাৰণে সাৰ্কৰ যদি মেম্বাৰ মানুহ যদি আহে ফুৰিবলৈ সাৰ্ক দেশ কেইখনৰ তেতিয়াহ'লে যিটো পে কৰিব লগা হয় সেই পেমেন্টটো অকমান কম হয় তেনেকুৱা ধৰণৰ দেখিবা তোমালোকে বহুতো বা দৰিদ্ৰতা হ্ৰাস যিটো পভাৰ্টি ৰিডাকশ্যন ৰিজিয়নেল ডেভেলপমেন্টৰ ক্ষেত্ৰতো সাৰ্কে বিভিন্ন ধৰণৰ সহযোগিতা আগবঢ়াই আহিছে দেশকেইখনৰ মাজত বা সাৰ্ক দেশকেইখনে বহুতো সহযোগিতা আগবঢ়াই আহিছে বুলি ক'ব পাৰি কিন্তু বৰ্তমান সময়তো কি দেখা যায় সাৰ্কৰ যিটো এটা ৰিলেভেন্ট যিটো প্ৰাসংগিকতা সেইটো বহুখিনি নোহোৱা হৈছে বুলি ক'ব পাৰি সাৰ্কৰ নিয়মিতভাৱে যিটো সামিট হৈ থাকে সেইটো বহুখিনি নোহোৱা হৈছে বুলি ক'ব পাৰি একমাত্ৰ কাৰণ হৈছে ইণ্ডিয়া আৰু পাকিস্তানৰ যিটো সংঘাত হৈ আছে বৰ্তমান সময়তো বা 2016ৰ পৰা এইটো সংঘাত বেছি হৈ আহিছে কাৰণে সাৰ্কৰ যিটো সামিট বছৰে বা 2-3 বছৰ মূৰত হৈ থকা আছিল সেইটো নোহোৱা হৈছে বুলি ক'ব পাৰি বহুতখিনি গতিকে এই সংস্থাটোৰ কাৰ্যকাৰিতা হেভ লিমিটেশ্যন আহি পৰিছে ইফেক্টিভনেছৰ ক্ষেত্ৰতো বহুতখিনি সংস্থাটোৰ কাৰ্যকাৰিতা হ্ৰাস হৈ পৰিছে বুলি আমি ক'ব পাৰোঁ গতিকে আৰু ইয়াতে ক'ব পাৰি যে ইন দ্য প্ৰেজেন্ট চিনেৰিঅ দেয়াৰ ইজ এ গ্ৰোইং নিড ফৰ ডায়লগ মিউচুৱেল ট্ৰাষ্ট এণ্ড কোঅপাৰেশ্যন টু এড্ৰেছ কমন চেলেঞ্জেছ ছাচ এজ terrorism, climate change, poverty and economic development. Peace in South Asia depends on respect for sovereignty, democratic values and peaceful resolution of disputes. So, বৰ্তমান পৰিস্থিতিটো সন্ত্ৰাসবাদ জলবায়ু পৰিৱৰ্তন দৰিদ্ৰতা আৰু অৰ্থনৈতিক বিকাশৰ দৰে সাধাৰণ সমস্যাসমূহ সমাধান কৰিবলৈ সংলাপ পাৰস্পৰিক বিশ্বাস আৰু সহযোগিতাৰ অতি প্ৰয়োজন and দক্ষিণ এছিয়াত শান্তি প্ৰতিষ্ঠা কৰিবলৈ সাৰ্বভৌমত্বক সন্মান কৰিব লাগিব প্ৰত্যেকখন দেশৰ গণতন্ত্ৰক মূল্যবোধ দিব লাগিব আৰু শান্তিপূৰ্ণ উপায়ে বিবাদ সমাধান কৰাৰ অতি প্ৰয়োজন হৈ পৰিছে এইদৰে ৰিজিয়নেল পিচ এণ্ড কোঅপাৰেশ্যন আৰ নেচেচাৰী ফৰ অভাৰঅল প্ৰগ্ৰেছ ইন সাউথ এছিয়া সো আজিৰ ক্লাছটো এইখিনিতে মই ৰাখিছোঁ নেক্সট ক্লাছত আমি কুৱেশ্যন এনচাৰ আলোচনা কৰিম এই চেপ্টাৰটোৰ সমসাময়িক দক্ষিণ এছিয়া বা কণ্টেম্পৰেৰী সাউথ এছিয়া চেপ্টাৰটোৰ আপোনালোকে যিখিনি ইয়াতে শ্লাইডত দেখুওৱা হৈছে মই PDF আকাৰত
ক'তো দিয়া নাই মই সেন্ড কৰা নাই এতিয়ালৈকে আপোনালোকে স্ক্ৰিনশ্বট ৰাখিব পাৰে যাক প্ৰয়োজন হয় কিছুমানে মোক সুধিছে গতিকে আপোনালোকে স্ক্ৰিনশ্বট ৰাখি ল'ব পাৰে ধুনীয়াকৈ স্লাইড কেইটাৰ গতিকে নেক্সট ক্লাছত আমি আলোচনা কৰিম এই চেপ্টাৰটোৰ কুৱেশ্যন আনসাৰ আজিলৈকে ইমানতে ৰাখিছোঁ ধন্যবাদ